মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই ১৭ নম্বৰ প্ৰশ্ন এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24, ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44, সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা। এই প্ৰশ্নটো সমাধান কৰি দি আছোঁ। তোমালোকে ভালদৰে লক্ষ্য কৰিবা। মই আশা কৰোঁ তোমালোকে শিকিব পাৰিবা। আমি সহজ পদ্ধতিত তোমালোকক এইটো কেনেকৈ কৰা হয় এইটো শিকাই দিম। মই এতিয়া সলিউশ্যন আৰম্ভ কৰিছোঁ। প্ৰথমতে তোমালোকে ভালদৰে প্ৰশ্নটো পঢ়ি বুজিব লাগে যে প্ৰশ্নত কি বিচাৰিছে। আমাক কৈছে সমান্তৰ প্ৰগতিটোৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24। তাৰমানে ইয়াৰ অৰ্থ কি? মই লৈ লোৱা এটা সমান্তৰ প্ৰগতি লৈছোঁ, 3 পিছত লৈছোঁ 7, 4 বৃদ্ধি হ'ব, 7ৰ পিছত হ'ব 11, 11ৰ পিছত হ'ব 15, 15ৰ পিছত 19, ইয়াৰ পিছত হ'ব 23। মানে এনেকৈ এটা সমান্তৰ প্ৰগতি লৈছোঁ। এই সমান্তৰ প্ৰগতিৰ 3 নম্বৰ পদটো কি আছে? 3 নম্বৰ পদটো আছে কি? 11। ধৰি লোৱা 11, ইয়াত প্ৰশ্নত কোৱা ধৰণে ধৰি লোৱা 3 নম্বৰ পদ ইয়াত 11 আৰু 5 নম্বৰ পদ ইয়াত কি আছে? 19। এতিয়া এই 3 নম্বৰ আৰু 5 নম্বৰ পদৰ যোগফল কিমান হয়? 30। কিমান হ'ল? 30। এনেকৈ এটা সমান্তৰ প্ৰগতিৰ পৰা মাজৰ কিছুমান পদ লৈ তাৰ যোগ কৰি ইয়াত দি আছে। ইয়াত লৈছে কি? চতুৰ্থ আৰু অষ্টম পদ। এটা চতুৰ্থ পদটোক আমি এনেদৰে লিখিব পাৰোঁ, A4 আৰু অষ্টম পদটোক আমি লিখিম A8। এতিয়া দুইটা মিলি পেলাই কিমান দি আছে? 24। চতুৰ্থ পদক A+3D বুলি লিখিবা আৰু অষ্টম পদক A+7D। যিমানটা পদ ক'ব এটা ডি কমকৈ লিখি দিলোঁ। যদি 4 নম্বৰ পদ গৈছে ইয়াত 3টা ডি লিখিবা, 8 নম্বৰ পদ গৈছে 7টা ডি লিখিবা। এতিয়া ইয়াত এটা এ আৰু 1 কিমান হ'ল? 2টা এ। 3 আৰু 7 যোগ কৰিলে কিমান হ'ব? 10D, 24। ইয়াক আমি 2ৰে ভাগ কৰি লওঁ, তেতিয়া লঘিষ্ঠ আকাৰত যাবগৈ। 2ৰে ভাগ কৰিলে 2টা এ এটা হ'ব আৰু 10টা ডি কেইটা হ'ব? 5টা ডি। 24ৰ আৰু কিমান হ'ব? 12। এইটো হৈছে সমীকৰণ 1। ইয়াৰ পিছত আমি ছেকেণ্ড কণ্ডিশ্যনলৈ আহোঁ। ষষ্ঠ আৰু দশম পদ। 6 নম্বৰ পদটোক আমি এনেদৰে লিখোঁ A6 আৰু দশমক এনেদৰে লিখোঁ A10 ইজিকেল দুইটা পদৰ যোগফল কিমান দি আছে? 44। ইয়াত যেনেকৈ তোমালোকে 4 নম্বৰ পদ A+3D বুলি লিখা হৈছে, তাত তেনেকৈ কি হ'ব? 6 নম্বৰ পদক আমি লিখিম A+5D। 10 নম্বৰ পদক লিখিম A+9D, 44। ইয়াত সদৃশ পদসমূহ এ আৰু এ, এটা আৰু এটা এ, 2টা এ হ'ল, 5টা ডি আৰু 9টা ডি, 14টা ডি হ'ব ইজিকেল কিমান? 44। ইয়াকো আমি 2ৰে ভাগ কৰি লওঁ। 2ৰে ভাগ কৰিলে 2টা এ এটা হ'ব আৰু 14টা ডি কেইটা হ'ব? 7টা ডি হ'ব আৰু 44 আৰু কিমান হ'ব? 22। ইকুৱেশ্যন নম্বৰ 2। এতিয়া আমি এটা কাম কৰিম, 2 নম্বৰৰ পৰা 1 নম্বৰ বিয়োগ কৰি লওঁ। 2 নম্বৰ বিয়োগ 1 নম্বৰ এইটো অপেনন কৰি আছোঁ। চোৱা তোমালোকে ইয়াত এটা এ ছিংগুল আৰু ইয়াত এটা কেঞ্চেল হৈ যাব, এ আঁতৰি গ'ল। থাকিব কি ইয়াত? 7টা ডিৰ পৰা 5টা ডি গ'লে কেইটা থাকিব? 7টা ডি। 7টা ডিৰ পৰা 5টা ডি আমি যিহেতু মাইনাছ কৰি আছোঁ, তাৰমানে 2 নম্বৰৰ পৰা 1 নম্বৰ, ইয়াৰ আগত মাইনাছ চিন হ'ব। 7ৰ পৰা 5 গ'লে কি থাকিব? 2টা ডি থাকিব। আৰু 22ৰ পৰা সোঁফালে কি আছে? 22 আৰু ইয়াত কি আছে? 12। 22ৰ পৰা 12 আমি বাদ দিলে জানো কিমান থাকিব? 10। এতিয়া 2টা ডি সমান কিমান দি আছে? 10। ডিটো ইয়াত ৰাখি 2ৰে 10ক হৰণ কৰা।
পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ হ'ব 2 10 কেইবাৰ যাব 5 বাৰ নিশ্চয় চোৱা তোমালোকে ডিৰ মান ওলাই পৰিল ডিৰ মান ওলোৱাৰ পিছত সমীকৰণ 1 বা 2 যিকোনো এটা তুমি ডিৰ মানটো বহুৱাই দিলে পাতি দিলে তোমালোকে এৰ মান পাই যাবা মই সিলেক্ট কৰিছোঁ সমীকৰণ 1 সমীকৰণ 1ৰ পৰা আমি পাওঁ সমীকৰণ 1টো লৈ ইয়াত সমীকৰণ 1ৰ পৰা সমীকৰণ 1টো কি আছিল বা সমীকৰণ 1ত ডিৰ মান বহুৱাই পাওঁ ডিৰ মান বহুৱাই পাওঁ ডিৰ মান ইয়াত দি আছে ডিৰ মান কিমান হৈছে 5 তাৰমানে এইটো লিখিলোঁ ডি ইজিকেল 5 সমীকৰণ 1টো a + 5d = 12 5 লিখি ডিৰ ভেলুটো ইয়াত কি আছে ডিৰ মানটো কিমান আছে 5 আছে এইটো বহুৱাই দিয়া ঠিক আছে এটা চোৱা 5 গুণ কিমান হ'ল 25 = 12 এতিয়া আমি সংখ্যাটো কি কৰিম সোঁফাললৈ লৈ যাম তোমালোকে নিশ্চয় জানা এইফালে প্লাছ আছে গতিকে সোঁফাললৈ গ'লে কি হ'ব মাইনাছ হ'ব ইয়াত সমস্যা হ'ব কি কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো সমস্যা মই দেখা পাইছোঁ ইয়াত প্ৰথমতে তোমালোকে চিহ্নটো বহুৱাব লাগিব ইয়াত 12 পৰা 25 নাযায় নিশ্চয় জানা তোমালোকে কিন্তু 25ৰ আগৰ চিহ্নটো কি আছে মাইনাছ এইটো ডাঙৰ হৈ আছে গতিকে মাইনাছ চিহ্নটো বহুৱাই দিয়া 25ৰ পৰা 12 গ'লে সকলোৱে জানা যে কিমান থাকিব 13 থাকিব তো প্ৰথম পদটো ওলাই পৰিল প্ৰথম পদটো কিমান আহিল -13 সমান্তৰাল প্ৰকৃতিটোৰ আমাৰ 3টা পদহে লাগে প্ৰথম পদৰ লগত সাধাৰণ অন্তৰ যোগ কৰি দিলে আমি দ্বিতীয় পদ পাই যাম এতিয়া দ্বিতীয় পদৰ সংখ্যাটো হৈছে a + d এইটো হৈছে ছেকেণ্ড টাৰ্ম দেই দ্বিতীয় পদ a + d মানে কিমান ইয়াত -13 আৰু d মানে কিমান আছে 5 চোৱা এইটো মাইনাছ আৰু এইটো প্লাছ গতিকে নিশ্চয় মাইনাছ হ'ব তো চিহ্নটো আমি বহুৱাই দিওঁ প্ৰথমতে -13ৰ পৰা 5 গ'লে কিমান থাকিব -8 ইয়াৰ পিছত তৃতীয় পদৰ সংখ্যাটো হৈছে a + 2d এইটো হৈছে তৃতীয় পদ a + 2d a মানে -13 d মানে কিমান পাইছোঁ আমি 5 -13 2 5 গুণ কিমান হ'ল 10 ইয়াতো মাইনাছ হ'ব প্ৰথমতে মাইনাছ চিহ্নটো বহুৱাই দিছোঁ 13ৰ পৰা 10 গ'লে কি হ'ব -3 এতিয়া এই সমান্তৰ প্ৰকৃতিৰ আমি প্ৰথম 3টা পদ পাই গ'লোঁ প্ৰথম পদটো হ'ল মই ইয়াত লিখি দিছোঁ তোমালোকক দেখুৱাই দিছোঁ প্ৰথম 3টা পদ প্ৰথম 3টা পদ প্ৰথম পদটো হৈছে -13 ইয়াৰ পিছত -8 ইয়াৰ পিছত -3 আশা কৰোঁ তোমালোকে এইটো শিকিব পাৰিবা ঘৰত চেষ্টা কৰিবা ধন্যবাদ।